মানুহক এক প্ৰকাৰ অবাক কৰি দিয়া তথ্য ভূপৃষ্ঠৰ 700 কিলোমিটাৰ গভীৰত আন এক মহাসাগৰ মানুহে ঢুকি পোৱা জ্ঞানৰ মাধ্যমত এতিয়ালৈ এই মহাবিশ্বত একমাত্ৰ পৃথিৱীয়ে পানীৰে ভৰি থকা গ্ৰহ নদ নদী হ্ৰদ আদি বিশুদ্ধ পানীৰে ভৰি থকাৰ বিপৰীতে লুনিয়া পানীৰে ভৰি আছে সাগৰ মহাসাগৰ সমগ্ৰ পৃথিৱীৰ 4 ভাগৰ 3 ভাগেই আগুৰি আছে পানী অৰ্থাৎ জলভাগে পানী থকা বাবেই সৌৰজগতৰ একমাত্ৰ নীলাগ্ৰহ বা ব্লু প্লেনেট পৃথিৱী এইখন পৃথিৱীতে পানীনো কিদৰে আহিল বা কিদৰে সৃষ্টি হ'ল তাৰেই অধ্যয়ন চলাই আছিল আমেৰিকাৰ ইলিনয়ছ প্ৰদেশৰ ইভানষ্টনত থকা নৰ্থ ৱেষ্টাৰ্ণ ইউনিভাৰ্চিটিৰ এটা গৱেষকৰ দলে এই গৱেষক দলটোৰ অধ্যয়নতে পৃথিৱী সৃষ্টিৰ 4543 বিলিয়ন বছৰৰ পিছত পোহৰলৈ আহিল মানুহক অবাক কৰি দিয়া এক বৈজ্ঞানিক তথ্য পৃথিৱীত মানুহে জানি থকা উৎসবোৰৰ পানী ক'ৰ পৰা আহিল তাৰ ৰহস্য ভেদ কৰিবলৈ পৃথিৱীলৈ আহি থকা ভূমিকম্পবোৰৰ তথ্য বিশ্লেষণ কৰি গৱেষকৰ দলটোৱে চলাই আছিল অধ্যয়ন সেই অধ্যয়নতে ওলাল ভূপৃষ্ঠৰ প্ৰায় 700 কিলোমিটাৰ গভীৰত আন এখন মহাসাগৰ সোমাই থকাৰ বৈজ্ঞানিক তথ্য ভূগৰ্ভৰ ৰিংবুটাইট নামৰ স্তৰটোৰ ভিতৰত সোমাই আছে এই পানীৰ মহাসাগৰ এই মহাসাগৰ পৃথিৱীৰ উপৰিভাগত থকা মহাসাগৰসমূহৰ 3 গুণ বিশাল এই অধ্যয়ন চলাওঁতে গৱেষকৰ দলটোৱে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ ভূমিকম্প মাপক যন্ত্ৰ বা সেসমোগ্ৰাফৰ এটা শৃংখলাৰ ব্যৱহাৰ কৰিছিল ইয়াৰে 5 শতাধিক ভূমিকম্পৰ ভূকম্পন তৰংগৰো বিশ্লেষণ কৰা হয় ভূমিকম্পৰ তৰংগ পৃথিৱীৰ খোলাৰ ভিতৰৰ খেমেকা শিলৰ মাজেৰে পাৰ হ'লে তাৰ গতি কমি যায় ইয়াৰ দ্বাৰাই ভূগৰ্ভৰ 700 কিলোমিটাৰ গভীৰত এই আন এক মহাসাগৰৰ সন্ধান লাভ কৰিছে গৱেষকৰ দলটোৱে ভূগৰ্ভত আন এক মহাসাগৰৰ তথ্যই উল্কাপিণ্ড অথবা ধূমকেতুৱে পৃথিৱীলৈ পানী অনা ধাৰণাটোক নাকচ কৰিব অধ্যয়নটোৱে কৈছে যে সাগৰ মহাসাগৰ ভূগৰ্ভৰ পৰা ওলাই অহা পানীৰেই নিশ্চয় সৃষ্টি আছিল এই আৱিষ্কাৰে পানী বা জলচক্ৰ সম্পৰ্কত এক নতুন সিদ্ধান্ত প্ৰতিষ্ঠা কৰিব নিউজ ডেস্ক ৰিপৰ্ট প্ৰতিদিন টাইম